ओम नमः शिवाय जय मा लक्ष्मी नमस्कार बंधुসকল मीन राशि जातक जातिकाসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে আজি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰিবলৈ নাপাহৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে मीन ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ জুলাই মাহৰ ৰাশিফলৰ বিষয়ে আপোনালোকে জানিব পাৰিব কৈছে যে বিশেষকৈ জুলাই মাহটোত मीन ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব যেনে আপোনালোকক কৈছে যে এই জুন মাহটোত যিসকল ব্যৱসায় আছে তেওঁলোকে অলপ সাৱধানে আপোনালোকে চলিব লাগিব এই সময়ত বা বিশেষকৈ এই মাহত বিৰোধী আপোনালোকক ক্ষতি কৰিব পাৰে আন ব্যৱসায়ীসকলে ব্যৱসায়টোক বিশেষকৈ প্ৰত্যাহ্বান আপোনালোকক জনাব আৰু কৈছে যে পৰোক্ষভাৱে আপোনালোকৰ প্ৰভাৱিত কৰিব পাৰে এনে পৰিস্থিতি বিশেষকৈ বুদ্ধি আৰু ধৈৰ্য ব্যৱহাৰ কৰি কাৰ্যৰ পৰা আঁতৰি থাকক কৰ্মচাৰীৰ বিশেষকৈ সকলে এই মাহত ধৈৰ্য ধৰিব লাগিব চৰকাৰী বিশেষকৈ খণ্ডত কাম কৰা যিসকল লোক আছে কাম কৰা লোকসকলে সহকৰ্মীসকলৰ পৰা সমৰ্থন পাই থাকিব ব্যক্তিগত কাম কৰা বা ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলে নিজৰ কামৰ প্ৰতি আগ্ৰহ কিছু কম অনুভৱ কৰিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব এটেনশ্যন বা গুৰুত্ব দিব লাগিব অৱশ্যে কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰত্যাহ্বান কিছু আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু এই সময়ত নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ পৰা ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক ভাল এটা প্ৰতিফলন দেখিব এই সময়ত কৈছে যে আপোনালোকে বিশেষকৈ मीन ৰাশি জাতক জাতিকাসকলৰ শিক্ষা বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন দেখিব এই জুলাই মাহত বিশেষকৈ স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰি থাকিব আৰু একে সময়তে কৈছে যে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰিব এই মাহত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নতুন নতুন কথা শিকিবলৈ আপোনালোকে মনোনিৱেশ কৰা দেখা পোৱা যাব বা কিবা এটা শিকিব পাৰিব বুলি কৈছে আৰু এনে পৰিস্থিতিত আপুনি আপোনালোকৰ যি আগ্ৰহ অনুযায়ী বিষয় বাছনি কৰাত আপোনালোকৰ মনোযোগ দিব লাগিব চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল লোক আছে তেওঁলোকে বিশেষকৈ নিজৰ জীৱনত নতুন যাত্ৰা প্ৰতিষ্ঠা কৰিব বুলি কৈছে আৰু নিজাকৈ লক্ষ্য নিৰ্ধাৰণ কৰিব যিয়ে ভৱিষ্যতে আপোনালোকৰ সহায় বুলি প্ৰমাণিত হ'ব গতিকে নিজৰ যিখিনি কাম আছে নিজৰ যিখিনি আপোনালোকৰ কৰণীয় কৰ্তব্য আছে ডিউটি আছে সেইখিনি সুচাৰুৰূপে পালন কৰিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আৰু নিজাকৈ লক্ষ্য আপোনালোকে নিৰ্ধাৰণ কৰি আগবাঢ়ি যাব পাৰিব বৈবাহিক জীৱনৰ বাবে এই মাহটো বিশেষকৈ জুলাই মাহটো আপোনালোকৰ मीन ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত উপযোগ্য হ'ব বিশেষকৈ জীৱনসংগীৰ পৰা আকৰ্ষণীয় উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে দুইজনে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে ইজনে সিজনক বিশেষকৈ লৈ চিন্তা কৰিব আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিব প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই মাহটো নিজৰ সংগীৰ সৈতে এক স্মৰণীয় অভিজ্ঞতা লাভ কৰিব বিয়াৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো জুলাই মাহত ভাল খবৰ বা ভাল প্ৰস্তাৱ পাব পাৰে একে সময়তে কৈছে যে এই মাহটো বিশেষকৈ পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাৰ প্ৰয়োজন আছে লগতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ मीन ৰাশি জাতক জাতিকাসকলে জুলাই মাহটো আপোনালোকৰ এই মাহত আপুনি পেটৰ লগত জড়িত কিছু ৰোগত ভুগিব পাৰে যিবোৰ অতি সোনকালে আৰোগ্য হ'ব শাৰীৰিকভাৱে আপোনালোকৰ কোনো গুৰুতৰ সমস্যা নহ'ব কোনো হাঁপানি ৰোগীয়ে কিছু যত্ন লোৱাটো প্ৰয়োজন আছে আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব বুলি কৈছে জুলাই মাহত বিশেষকৈ मीन ৰাশিৰ তথ্য অনুসৰি বিশেষকৈ এই মাহত मीन ৰাশি জাতক জাতিকাসকলৰ ভাগ্যৰ সংখ্যা 1 আৰু ভাগ্যৰ ৰং আপোনালোকে বাদামী ৰঙক আপোনালোকে অগ্ৰাধিকাৰ দিয়ক मीन ৰাশিৰ লোকসকলে এই ভাগ্যৰ ৰং আৰু ভাগ্যৰ সংখ্যাকেইটা যদি মনোযোগ দিয়ে নিশ্চয় বা আপোনালোকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে এই মাহত আপুনি সজাগ আৰু সাৱধান হ'ব লাগিব কিছুমান ইম্পৰ্টেণ্ট কথাৰ প্ৰতি ধ্যান ৰাখক যিকোনো ব্যক্তিক অন্ধভাৱে বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গৰ্ভৰ অৱস্থান আপোনালোকৰ পক্ষত নথকাৰ বাবে আপোনালোকৰ বন্ধুসকলে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে আপোনাৰ শত্ৰুৰ বিষয় আপোনালোকে সজাগ হওক বুলি কৈছে বা জানিবলৈ চেষ্টা কৰক খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব ভ্ৰমণৰ সময়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পৰামৰ্শ দিয়া হৈছে যে এই মাহত বিশেষকৈ আপোনালোকৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব নহ'লে খঙত নিজৰ ক্ষতি হ'ব পাৰে সমস্যাৰ মাজতো ভাল আপোনালোকৰ কথাবোৰ হ'ব বুলি কৈছে চৰকাৰী খণ্ডত যদি কোনো কাম আপোনালোকৰ আবদ্ধ হৈ থাকে তেন্তে সেয়া আপোনালোকে এই মাহত সম্পূৰ্ণ কৰিব পাৰিব পাৰিবাৰিক জীৱনত বিশেষকৈ জীৱনসংগীৰ সৈতে সমন্বয় বজাই ৰাখক অসুবিধাবোৰ অতিক্ৰম কৰাটোৱে সহজ হ'ব বুলি কৈছে मीन ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ জুলাই মাহৰ আৰম্ভণিতে কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত এনে এক বহুত সুযোগ আপোনালোকে লাভ কৰিব যিয়ে বিশেষকৈ তেওঁলোকক অৰ্থাৎ मीन ৰাশি জাতক জাতিকাসকলক জীৱনৰ এক নতুন দিশ প্ৰদান কৰিব আৰু কৈছে যে এনে পৰিস্থিতিত বা এই সময়খিনিত কৈছে যে এনে পৰিস্থিতিত কোনো কাৰণতে এই সুযোগ হেৰুৱাব নালাগে কিছুমান অপৰচুনিটি আহিব পাৰে নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে এই মাহত আপুনি আপোনালোকৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সময় আৰু শক্তি দুইটাই পৰিচালনা কৰিব লাগিব
যদি আপুনি আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰে তেন্তে জুলাই মাহৰ প্ৰথম ভাগত লোৱাটো উপযুক্ত হ'ব। এই সময়ছোৱাত কৈছে যে আপুনি আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰা সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, কিন্তু তাৰ পিছত আপুনি কিছু সমস্যাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। ধ্যান ৰাখক, জুলাই মাহৰ বিশেষকৈ দ্বিতীয় সপ্তাহৰ সময়খিনিত মীন ৰাশিৰ জাতক জাতিকা বা লোকসকলে বিলাসিকতা বা ঘৰ মেৰামতি বা আদি কামত নিজৰ ধন খৰচ কৰিব পাৰে। এই সময়ছোৱাত হঠাৎ বহুত দূৰৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাৰ সময়ত আপুনি আপোনালোকৰ স্বাস্থ্যৰ আৰু আপোনালোকৰ সামগ্ৰী দুয়োটাৰে প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখক বুলি কৈছে। আৰু এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ বিশেষকৈ প্ৰেমৰ সম্পৰ্ক ভালকৈ আপোনালোকে ৰাখিবলৈ আপোনালোকৰ প্ৰেমৰ সংগী অনুভৱক বুজি পাব লাগিব। আশাবোৰ সম্পূৰ্ণ আপোনালোকে যত্ন লওক, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অলপ প্ৰতিকূল বুলি গণ্য কৰা হ'ব। এই সময়ছোৱাত মাৰ্কেটত বা বজাৰত আপোনালোকৰ সুনাম বৃদ্ধি পাব। মাৰ্কেটত বা বজাৰত আপোনালোকে জীয়াই থাকিবলৈ আপুনি আপোনালোকৰ প্ৰতিযোগীৰ সৈতে কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব। মাহৰ শেষৰ ফালে জীৱনসংগীৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহত বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আপোনালোকৰ চলি থাকিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা আপোনালোকে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। শিক্ষাৰ লগত জড়িত সমস্যাৰ সমাধান হ'লে আপুনি যথেষ্ট সকাহ পাব বুলি কৈছে। পুৰণি মতানৈক্যবোৰ আপোনালোকে এই মাহত অৰ্থাৎ জুলাই মাহত অন্ত কৰিব পাৰিব বা শেষ কৰিব পাৰিব বুলি কৈছে। বা কিছুমান ব্যক্তিৰ সৈতে যদি ভুল বুজাবুজি হৈছিল, কাজিয়া পেচাল হৈছিল, তৰ্ক পেচাল হৈছিল, সেইখিনি অন্ত পৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। তৎক্ষণাত ব্যক্তিগত কথাবোৰ অচিনাকি মানুহৰ লগত আপোনালোকে তৎক্ষণাত কৈ দিব নালাগে। গতিকে ধ্যান ৰাখক, কিছুমান গোপনীয়তা বা চিক্ৰেটলি আপোনালোকে ৰাখিবৰ বাবে চেষ্টা কৰক। আপুনি হয়তো কিবা এটা কথাত লৈ আপোনালোকৰ চিন্তাত বা আবদ্ধ হৈ পৰিব পাৰে, যিয়ে আপোনালোকৰ পৰিয়ালতো আপোনালোকক প্ৰভাৱিত কৰিব। গতিকে ধ্যান ৰাখক। আৰু আপোনালোকে যদি বিবাহিত হয় তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকৰ মনৰ ভাৱবোৰ তেওঁলোকক সাহস দিয়ক, তেওঁলোকে আগবাঢ়ি যাবৰ বাবে অনুপ্ৰেৰণা যোগাওক, তেওঁলোকক আপোনালোকে সদায় ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আৰু কৈছে যে এই মাহত সময়ৰ পৰিস্থিতি অনুকূল হৈ পৰিব। আয়ৰ ক্ষেত্ৰত আপোনালোকৰ সুস্থিৰতা থাকিব। কাৰ্যালয় পৰিৱেশ আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। শেষৰ ফাললৈ বিশেষকৈ অসাৰ মানুহৰ লগত সংগতি কৰিলে আপোনালোকৰ ঘৰত সুখ আৰু শান্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। এই মাহত বিশেষকৈ মনোবল শক্তিশালী কৰি ৰাখক। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ। প্ৰতিকূল পৰিস্থিতি মানসিক চাপত নাথাকিব, বৰঞ্চ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ব্যক্তিগত সমস্যাৰ বাবে যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কামত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষকৈ অসুবিধা হ'ব পাৰে। গতিকে সাৱধান হ'ব। আৰু কৈছে যে এইবোৰ এৰাই চলা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। এই সময়ত ধৈৰ্য আপোনালোকৰ যথেষ্ট প্ৰয়োজন আছে আৰু ধৈৰ্যৰে কামখিনি কৰিব লাগিব বুলি কৈছে। আৰু এই জুলাই মাহত বিশেষকৈ আপোনালোকৰ ভিতৰত নতুন উদ্যম আৰু শক্তিৰ অনুভৱ কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব, ছেল্ফ কনফিডেন্স বাঢ়িব। কিবা এটা কৰাৰ বাবে আপোনালোকৰ মনত আপোনালোকৰ সাহস এটা বাঢ়িব। আৰু বৰ্তমান সময় নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ এই মাহত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে নিয়মিত আপোনালোকৰ যিবোৰ নিয়ম অতি উপযুক্ত হ'ব বুলি কৈছে। শৃংখলাবদ্ধ ঘৰখনত বজাই ৰাখক, নিয়ম নীতি কিছু আপোনালোকে মানি চলক। আৰু কৈছে যে নিজৰ সফলতাৰ মানুহৰ আগত তৎক্ষণাত প্ৰকাশ কৰিব নালাগে, নহ'লে কোনোবাই ইচ্ছাৰ বাবে আপোনালোকক ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, আপোনালোকক তলত নমাবৰ বাবে চেষ্টা কৰিব পাৰে। আৰু এই মাহত বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ সম্পত্তি সম্পৰ্কে ঋণ লোৱাৰ পৰিকল্পনা যদি কৰিছে, এই বিষয়ে আপোনালোকক অধিক চিন্তা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়িক কামত আপোনালোকৰ অসাৱধান নহ'ব এই মাহত, নহ'লে নিজৰে ক্ষতি হ'ব পাৰে। এই সময়ত কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। পুৰণি কিছুমান আপোনালোকৰ সমস্যা ব্যৱসায় ক্ষেত্ৰত আছে বা যিখিনি প্ৰব্লেম চলিছে, সৰু সুৰা যিখিনি আপগ্ৰেডৰ প্ৰয়োজন আছে, সেইখিনি আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নতুনত্ব আনিবলৈ চেষ্টা কৰক বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিব, নিজৰ ব্যৱসায় ক্ষেত্ৰত কেনেকৈ গ্ৰ' কৰিব, নিজৰ ব্যৱসায় ক্ষেত্ৰত কেনেকৈ আপগ্ৰেড আনিব, নতুন নতুন ছিষ্টেমবোৰ কেনেকৈ আনিব, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ ওপৰত বিশ্বাস বজাই ৰাখিব, নিজৰ ওপৰত আপোনালোকে বিশ্বাস বজাই ৰাখিব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহত বিশেষকৈ কিছুমান কাম কৰোঁতে অলপ সাৱধান হ'ব, যেনে খৰচ পাতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত। অপ্ৰয়োজনীয় খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। টকা পেচাৰৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক। অচিনাকি মানুহক তৎক্ষণাত বিশ্বাস নকৰিব বুলি কৈছে। আৰু ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। আৰু ঘৰুৱা কিছুমান পাৰ্চনেল কথা বতৰাখিনি আনৰ আগত তৎক্ষণাত প্ৰকাশ নকৰিব, নহ'লে কিছুমান ব্যক্তিয়ে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে।
চান্স আপোনালোকৰ বিচাৰিব পাৰে গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হ'ব আৰু যিকোনো কাম কৰোঁতে শৃংখলাবদ্ধভাৱে পৰিপাটিকৈ আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফল বা এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'খিনি আপোনালোকে লাভ কৰি থাকিবৰ বাবে সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ